নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মাঘৰ বিহু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। ভোগালী বিহু বুলি ক'লে বহুত ভাল লগা দিন হয়। এই বিহুটোত কৃষকসকলে খেতি সামৰি মাহ, সৰিয়হ, আলু, সান্দহ পিঠা, চিৰা, মুড়ি বনাবলৈ সময় পায়। এই বিহুত গাখীৰ, মাছেৰে উভৈ নদী হয়। সেইটো কাৰণে আচলতে চব ফালৰ পৰা সুবিধা হোৱাৰ কাৰণে আচলতে ভোগ কৰাৰ সময় কাৰণে আচলতে ভোগালী বিহু, সেইটো কাৰণে ভোগালী বিহু বুলি কয়। মোক বহুতে কমেণ্ট কৰে যে তোমালোকৰ বিহুত কি ওলায় আৰু কি নিয়মেৰে পালন কৰা হয়। সেইটো কাৰণে আচলতে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই আমাৰ নিয়মত কি ওলায় আৰু কেনেধৰণে আমি বিহুটো পালন কৰোঁ মই সবিশেষ দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক আৰু কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এতিয়া ভিডিঅ'টো মই আনিছোঁ দুঘৰৰ পৰা, আমাৰ গাঁৱতে কাটিছিলে। দুঘৰৰ পৰা মই মাংস আনিছোঁ মই 2 কেজি। আচলতে আমাক 2 কেজি মাংসৰ প্ৰয়োজন নহয়, কাৰণ আমাৰ সদস্য হৈছে 4জন সদস্য হৈছে। এই 4জন সদস্যৰ কাৰণে আচলতে আমাৰ আধা কেজি মাংস হৈ যায়। কিন্তু মই আনিছোঁ 2 কেজি। 2 কেজি এইটো কাৰণে আনিছোঁ যে আমাৰ মানে যিটো মই নিয়মৰ কথা যে কৈছিলোঁ, সেই নিয়মৰ কাৰণে আমাৰ সংঘৰ ভকত 2-4জন আহিব, আলহী অতিথি আহিব। সেইটো কাৰণে আচলতে মই 2 কেজি আনিছোঁ, নহ'লে আমাক আধা কেজি মাংসই আমাক হৈ যায়। কিন্তু পিছলৈ মই দেখুৱাম কি নিয়ম হ'ব, মই এইটো দেখুৱাম পিছলৈ। কিন্তু এতিয়া মই মাংসটো মই কাটিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। দা গড় উলিয়াই লৈছোঁ, পিয়াও এখন উলিয়াই লৈছোঁ। তাৰপিছত মই এতিয়া মাংসটো কাটিম আৰু মাংসৰ লগত কি দিয়া হ'ব সেইখিনিও মই দেখুৱাম। এয়া মোৰ মাংস কাটি সম্পূৰ্ণ হৈছে। মাংসৰ লগত কি চব্জি হ'ব মই দেখুৱাইছোঁ। এয়া পিঁয়াজ, জাতিলাও, আলুৰ লগত এইটো কি বুলি কয়, গাহৰি মাংস বনোৱা হ'ব। অলপ চব্জিটো সৰহকৈ দিয়া হৈছে, 2-এজন আলহী আৰু ভকতসকলকো দিব লাগিব। সেইটো কাৰণে আচলতে অলপমান সৰহকৈ ৰন্ধা হৈছে। আৰু ইয়াত অকণমান ৰঙা আলু, কাঠ আলু বইল কৰা হৈছে। এয়াও লাগিব, মই পিছত দেখুৱাম। পিছত কিহত লাগিব মই ক'ম বাৰু। এয়া ৰঙা আলু। এতিয়া ড্ৰেছ পোছাক পিন্ধিছোঁ। মই প্ৰথমৰ পৰাই কৈ আছোঁ যে এটা আমাৰ নিয়ম আছে। সেই নিয়মৰ কাৰণে আচলতে মই এয়া ড্ৰেছ পোছাক পিন্ধিছোঁ। আচলতে নিয়ম মানে তেনেকুৱা কোনো বিশেষ নিয়ম নহয়। আচলতে এই নিয়মটো হৈছে আমি পিণ্ড দিয়া নিয়ম। আচলতে পিণ্ড শব্দটো কিছুমানে কয় বাহিৰত দিয়া, কিছুমানে কয় বায়ু চুকত দিয়া, কিছুমানে কয় মৃতকক দিয়া। কিন্তু বস্তুটো গোটেইকেইটা শব্দ আচলতে অৰ্থ একেটাকে বুজায়। কিন্তু চবেই কিছুমানে ভাগে ভাগে কয়। আমি এতিয়া দিবলৈ ওলাইছোঁ। মই যে পিণ্ডনো কিহৰ কাৰণে দিব লাগে আৰু দিলে কি হয়, এই বিষয়ে মই সিমানখিনি ক'ব নোৱাৰিম। আচলতে আমাৰ যিটো বস্তু পৰম্পৰা আগৰ পৰাই চলি আহিছে, গতানুগতিকভাৱে চলি আহিছে, সেইটো কাৰণে আমি আচলতে দিব লাগে। কিন্তু পিণ্ড দিয়া মেইন কাৰণটো হৈছে মৃত পিতৃ মাতৃক পুত্ৰই এই পিণ্ড দিব লাগে। সেইটো আচলতে নিয়ম আমাৰ চলি আহিছে। আৰু কিহৰ কাৰণে দিব লাগে, কিয় দিলে কি হয়, সেইখিনি ইমানখিনি কথা মই ক'ব নোৱাৰিম। মোৰ বোধে মই যিমানকণ জানিছোঁ আচলতে এই পিণ্ডটো এইটো কাৰণেই দিব লাগে, এইটো কাৰণে আমি আচলতে দিওঁ যে মোৰ দেউতা আৰু পূৰ্বপুৰুষসকলক আচলতে এই দিনটোতে আমি স্মৰণ কৰা হয়। আৰু আমাৰ প্ৰতিটো বিহুতে আমি তেনেকৈ স্মৰণ কৰি তেখেতসকলক আমাৰ যিবিলাক দ্ৰব্য বস্তু আছে, দ্ৰব্য বস্তুবিলাক আমি অৰ্পণ কৰাৰ পিছতহে আচলতে আমি গ্ৰহণ কৰোঁ। সেইটোৱে সিমানকণে আচলতে মই জানিছোঁ। আৰু ইয়াত কি হ'ল, প্ৰথমৰ পৰাই মই কৈ আছোঁ কি ওলাব আৰু কি আমি খাম বা কি আমাৰ দিয়া হয়, সেইখিনি মই ভিডিঅ'ৰ দ্বাৰা দেখাই দিছোঁ। এয়া হৈছে এয়া মাংস ভাজি, জাতিলাও, মাংস ভাজি দিয়া হ'ব। তাৰপিছত এয়া হৈছে কাঠ আলু, ৰঙা আলু, জপা পিঠা,
এইফালে তেল দিয়া পিঠা, গাখীৰ, তাৰপিছত গুড়, মুড়ি, সান্দহ গুড়ি, এইবিলাক সকলো দ্ৰব্য বস্তু মানে ইয়াত অৰ্পণ কৰা হৈছে। আৰু ইয়াত মানে বিশেষকৈ এটা বস্তু আমি অৰ্পণ কৰোঁ, যিটো বস্তু নহ'লে আচলতে নহয়। সেই নিয়ম মতে, আমাৰ নিয়ম মতে সেইটো বস্তু হৈছে ৰহি মদ। এয়া হৈছে লাও পানী, বগা মদ, কিছুমানে সাজ বুলি কয়, কিন্তু আমি এয়া বগা মদটো আমাৰ নিয়ম মতে লাগিবই। এতিয়া ইমানখিনি আচলতে আমি এনেকৈ তেখেতসকলক দিয়াৰ পিছতহে আচলতে আমি গ্ৰহণ কৰোঁ। আৰু যিসকল আমাৰ ভকত আহিব বুলি কৈছোঁ, ভকতসকলো তেখেতক দিয়াৰ পিছতহে মানে আচলতে তেতিয়া তাৰপিছতহে গ্ৰহণ কৰিব। সেয়াই হৈছে আমাৰ নিয়ম। বাহিৰত দি মেলি আহি কি খাইছোঁ সেয়াও দেখুৱাম। আমি এতিয়ালৈকে আহাৰ খোৱা নাই, ভাত পানী খোৱা নাই। মই অলপ জলপান অলপমান খালোঁ, সিমানেই। এয়া বৰ্তমান মোক কাটি মেলি সকলোবিলাক এয়া ৰেডি কৰা হৈ গ'ল। এতিয়া মোৰ দেউতাক এতিয়া পিণ্ড দিবৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকক ইমানখিনি ভিডিঅ' মোৰ মানে আচলতে য'ত দিয়া হয় ইমানখিনি আচলতে দেখুৱাব নোৱাৰিম, কিন্তু এনে কথাখিনিহে কোৱা হৈছে। মই য'ত দিয়া হ'ব এইটো মানে দেখুৱাবলৈ অকণমান অসুবিধা হোৱাৰ কাৰণে আচলতে মই নেদেখুৱাওঁ। মই আগত ক'বলৈ থাকি গ'ল, মানে কি হ'ল, তেখেতসকলৰ পৰা মানে এটাই প্ৰাৰ্থনা কৰা হয় যে বছৰটো ভালে কুশলে যাওক, সকলোকে ভালে কুশলে ৰাখক। এই উদ্দেশ্যে মানে কামনা কৰা হয়, বছৰটো ভালে কুশলে যাওক বুলি মানে চিন্তা কৰা হয়। যিহেতু মোৰ দেউতা নাই, মা আছে, সেইটো কাৰণে এতিয়া দেউতাক মই দিবলগীয়া হৈছে। আৰু প্ৰতিজন পুত্ৰই মানে বেলেগ বেলেগকৈ দিয়ে। যদি যৌথ হিচাপে থাকে এজনে দিলেও লগে ভাগে এজনে দিলেও হয়। এতিয়া এইখন ভিডিঅ' কৰি দেখুৱাব নোৱাৰিম, গৈ আহি খুৱাব। এতিয়া মই একেবাৰে সম্পূৰ্ণ আজৰি হৈ আহিছোঁ। এতিয়া ভাল লাগিছে। তাৰমানে যেতিয়ালৈকে মানে এইটো দিয়া নহয় তেতিয়ালৈকে আচলতে কিবা বহুত কাম থাকি যোৱা যেন লাগি থাকে। যেতিয়া মই মুকলি লাগিছে, এতিয়া ভকতসকল আহিলে মানে আমি শুশ্ৰূষা এতিয়া কৰিব পাৰিম। এতিয়া ময়ো সেয়া বহিছোঁ, তাত দিয়াৰ পিছত মানে আচলতে খাব লাগে, সেইটো কাৰণে অলপমান ময়ো খাবলৈ লৈছোঁ। এয়া মোৰ লৈ লৈছোঁ, এয়া ৰহি মদ এনেকৈ লৈ লৈছোঁ। এতিয়া খাম বুলি আৰম্ভ কৰিছোঁ। মজা হৈছে, মজা হৈছে। অকণমান চেৰচেৰীয়া হোৱা নিচিনা লাগিছে, মজা হৈছে, চোকা হৈছে, মিঠাটো কম হৈছে। ভালকৈ গোটা মাৰি দিওঁ। অলপ খালোঁ। আচলতে এইটো খোৱা অকণমান নিয়ম অকণমান থাকিব লাগিব, নহ'লে বা নহয়। সেইটো কাৰণে আচলতে নিয়মৰ কাৰণে খালোঁ। এনেই নাখাওঁ, নিয়মৰ কাৰণে অলপ কেতিয়াবা খাওঁ। তাৰপিছত এতিয়া এজন মানে ভকতসকলৰ কাৰণে অপেক্ষা কৰি আছোঁ, আহিব। তাৰমানে সময়টো একেটা সময়তে চবৰে হৈ যায় যে চবেই আজৰি হোৱা নাই, আজৰি হ'লেই আহিব আৰু দুই এজন, কিন্তু এতিয়ালৈকে অহা নাই। তাৰপিছত দুজন এজনক মই মাতি আনিমগৈ নি ঠিক নাই। মই এতিয়া যাওঁ বুলি ভাবিছোঁ। এতিয়া ঠাণ্ডাৰ দিন, এতিয়া ভাবিছোঁ মই ড্ৰেছটো অকণমান বেলেগ। আলহী এজন আহিলে, এয়া হৈছে আমাৰ মামা। কেনেকুৱা হৈছে মামা? ভালে লাগিছে। ভাল লাগিছে, এতিয়া মামা আহিলে, কিন্তু ভকতসকলক মাতিবলৈ গৈছিলোঁ, এতিয়া অহা নাই বাৰু, আহিব। এয়া আৰু মামা আহিলে, মামাক এয়া দিয়া হৈছে। ভাল লাগিছে ন? ঠিক মানে ভকতসকল আহিলে, ভকতসকলে মানে ভিডিঅ'টো নকৰিবলৈ কোৱাৰ কাৰণে আচলতে মই কৰিব নোৱাৰিলোঁ। কিন্তু আলহী মানে হিচাপে মোৰ দাদাসকল আহিছে। এয়া মোৰ দাদাসকল আহিছে, আমাৰ গাঁৱৰ ওচৰৰে গাঁৱৰ দাদাসকলক মই শুশ্ৰূষাটো কৰিছোঁ, মানে বিহু বুলি শুশ্ৰূষাটো কৰিছোঁ আৰু দেই। ঠিক আছে দাদা, আপোনালোকে বাকক।